সদৌ অসম আমাছা লখিমপুৰ জিলা কিকবক্সিং সন্থাৰ আৰু লখিমপুৰ জিলা মিক্স মাৰ্চেল আৰ্ট সন্থাৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত কৰা হয় সদৌ অসম আমাছা ফাইটিং চেম্পিয়নশ্বিপৰ আগন্তুক অক্টোবৰত লখিমপুৰত হ'ব লগা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিকবক্সিং প্ৰতিযোগিতাৰ বাবে 23টা শাখাত খেলুৱৈসকলক নিৰ্বাচিত কৰিবলৈ উক্ত প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাখনি দেওবাৰে সন্ধিয়া সফল সামৰণি পৰে। অসমৰ 13খন জিলাৰ পৰা প্ৰায় 195 জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনিত লখিমপুৰ জিলাৰ প্ৰথম স্থান আৰু বিশ্বনাথ জিলাই দ্বিতীয় স্থান পাবলৈ সক্ষম হয়। সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয়। আমাছা অধ্যক্ষ আহমেদ আশ্ৰফে আঠধৰা এই সভাখনি পৰিচালনা কৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ লোহিত হাজৰিকাই। সভাত জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি লতিফুল আহমেদ হুছেইন, কৃতি শিক্ষক বাবুল চন্দ্ৰ চুতীয়াকে আদি কৰি বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। 26 আৰু আজি 27 জুলাই তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ লখিমপুৰ ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফাৰ্ষ্ট আমাছা ফাইটিং চেম্পিয়নশ্বিপত অসমৰ 13খন জিলাৰ প্ৰায় 195 জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। উক্ত প্ৰতিযোগিতাত বেষ্ট টিমৰ সন্মান লাভ কৰে লখিমপুৰ, ছেকেণ্ড টিমৰ সন্মান লাভ কৰে বিশ্বনাথ জিলাই। আৰু এই প্ৰতিযোগিতাত কেৱল মাত্ৰ 23টা মেডেলৰ খেলহে অনুষ্ঠিত হয়। অহা 26 অক্টোবৰৰ পৰা 30 অক্টোবৰলৈ উত্তৰ লখিমপুৰত অসমৰ ভিতৰত পোনপ্ৰথমবাৰৰ বাবে WKF আৰ্টৰ 18তম ৰাষ্ট্ৰীয় কিকবক্সিং প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে 23 জন খেলুৱৈক আজি এই প্ৰতিযোগিতাৰ পৰা নিৰ্বাচিত কৰা হয়। বাকী খেলুৱৈসকলক 8ম সদৌ অসম কিকবক্সিং চেম্পিয়নশ্বিপ বিশ্বনাথত অনুষ্ঠিত হৈ যোৱা প্ৰতিযোগিতাৰ পৰা নিৰ্বাচিত হৈ আছিল। কেৱল এইকেইজন খেলুৱৈক নিৰ্বাচিত কৰিবৰ বাবে আজি এই প্ৰতিযোগিতাখনি আৰম্ভ কৰিব লগা হ'ল। আজি প্ৰতিযোগিতাৰ সফল সমাপ্তি ঘটিল। প্ৰতিযোগিতাখনি শুভাৰম্ভ কৰে লখিমপুৰ জিলা মিক্স মাৰ্চেল আৰ্ট এছ'চিয়েশ্যনৰ সভাপতি তথা সদৌ অসম কিকবক্সিং ফেডাৰেশ্যনৰ উপসভাপতি দীপক বাছিক ডাঙৰীয়াই। MMA প্ৰতিযোগিতাখন উদ্বোধন কৰে সচিব মাণ্ডলিক কাৰ্যালয় মাধ্যমিক শিক্ষা পৰিষদ লখিমপুৰ অসমৰ সচিব দেহাজ হুছেইন ডাঙৰীয়াই। ছেমি কণ্টেক্ট প্ৰতিযোগিতা লাইট কণ্টেক্ট প্ৰতিযোগিতা উদ্বোধন কৰে শামছুল হুদা ডাঙৰীয়াই। আৰু এৰো কিকবক্সিং আৰু মিউজিকেল ফৰ্ম ইনগ্ৰেশ্যন কৰে ডক্টৰ দেৱৰঞ্জন দুৱৰা ডাঙৰীয়াই। এনেদৰে আদি কৰি আমাৰ বঁটা বিতৰণী কাৰ্যসূচীৰ সভাপতিত্ব কৰে সন্মানীয় উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ লোহিত হাজৰিকা ডাঙৰীয়াই। আদৰণি সমিতিত ভালেকেইজন লখিমপুৰৰ বিশিষ্ট ব্যক্তি উপস্থিত থাকে। তেখেতসকলক আমি প্ৰতিযোগিতাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এই খেলুৱৈসকল যিসকল নিৰ্বাচিত হৈছে তেখেতসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। পৰৱৰ্তী সময়ত আমি অসমৰ ৰাইজৰ সহায় সহযোগিতা কামনা কৰি আমাৰ আহিব লগা নেশ্যনেল ৰাষ্ট্ৰীয় কিকবক্সিং প্ৰতিযোগিতাত যাতে আমি সফল হ'ব পাৰোঁ সকলোৰে আশীৰ্বাদ বিচাৰি ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয় অসম, জয় হিন্দ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।